আজি ৰাতিপুৱা বেলা মই ঝাৰখণ্ডত আছিলোঁ। ঝাৰখণ্ডৰ পৰা আহিয়ে মই আমাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলক মাতিছিলোঁ। দৰাচলতে মই এতিয়াও কাৰ্যালয়ত বহিয়ে আছোঁ। মোৰ লগত অসম চৰকাৰৰ মুখ্য সচিব আন বিষয়াসকল এতিয়াও মোৰ কাৰ্যালয়তে বহি আছে। অসমৰ মুখ্য সচিব আন বিষয়াসকলেও ৰাতি 11-12টাৰ আগত ঘৰলৈকে নাযায়। আমি সকলোৱে ৰাতি 12টা 12:30লৈকে অফিচতটো কাম কৰোৱেই। আজি আমাৰ আলোচনাৰ এটা বিষয়বস্তু আছিলে যে নুনমাটিৰ পৰা আমি যিখন ফ্লাইঅভাৰ বনাই আছোঁ দীঘলী পুখুৰীলৈকে, ট্ৰেফিকৰ কষ্টও হয়, মানুহৰো যান বাহনৰ কষ্ট হৈছে। আজি আমি এটা সংকল্প ললোঁ যে 2025 চনৰ বহাগ বিহুৰ আগতে, অৰ্থাৎ অহা বহাগ বিহুৰ আগতে নুনমাটি আৰু চানমাৰী ফ্লাইঅভাৰৰ যিটো অংশ, অৰ্থাৎ নুনমাটিৰ পৰা গাড়ী চলালে পোনে পোনে চানমাৰী ফ্লাইঅভাৰত আমি উঠিব পাৰিম আৰু জু ৰোডলৈকে ওপৰে ওপৰে গুচি যাব পাৰিম। সেই অংশটো আমি অহা বহাগ বিহুৰ আগতে সম্পূৰ্ণ কৰিম আৰু তাৰ পিছৰ বহাগ বিহুৰ আগতে আমি চানমাৰীৰ পৰা দীঘলী পুখুৰী অংশটো আমি সমাপ্ত কৰিম। মুখ্য অভিযন্তা আয়ুক্ত সচিবসকলৰ লগত আৰু এটা আলোচনা কৰিছিলোঁ যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত যিখন ফ্লাইঅভাৰ নিৰ্মীয়মান হৈ আছে সেইখন আমি কোনদিনা সম্পূৰ্ণ কৰিব পাৰোঁ। মোৰ ইচ্ছা আছিল যোৱা বছৰ ফেব্ৰুৱাৰীতে সম্পূৰ্ণ কৰা, কিন্তু লোহা বালি শিলৰ কাম মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলেও নহয়। আজি আমি সকলোৱে সিদ্ধান্ত ললোঁ যে দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনা আমি যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ উৰণ সেতুখনো আমি ৰাইজৰ বাবে মুকলি কৰিম।